চুমুটা দিয়া সেইফালেতো পানী দেখিবলৈ পাইছে আৰু এইফালে ৰাস্তাত দেখুৱাইছোঁ চাওকচোন ইমান পানী হৈ গৈছে আচৰিত পানী অহ' সেই তাৰলৈকে পানী বাপৰে বাপ ডিব্ৰুগড় একেবাৰে ডুবি আছে এইকেইদিন ভাতটো খাই ওলাই থাকিম কি ভাত বনাইছেনে নাই বনা তাও ঠিকনা নাই ভাত খাই ওলাই থাকি দুইজন লাগি আছে নেকি ভাত ৰেডি কৰিছে হে কি দি মাংস অলপ পিনিলো কাক ফ্ৰক পিন্ধাই দিলা এইটো পাৰ হ'ব দিছে মানে কি হৈছে জানো এক্সিডেণ্ট নেকি এইফালে ডকুমেণ্ট আছে ঠিক আছে মই ভালকৈ পঢ়িম গভৰ্ণমেণ্টে দিবলৈ কিবা কৰা যাব পাৰি অঁ এই কেমেৰাটো যে ভাঙিলে ডিছপ্লেখন এইফালে দেখিবলৈ পাইছে হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ব্লগ আৰু আমি আহিছিলোঁ ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়লৈ যিহেতু আহিছিলোঁ যোৱাকালি নেৰা নেপেৰা বৰষুণ দি আছে আৰু এইকেইদিন ডিব্ৰুগড়ৰ পৰিস্থিতি একেবাৰে বেয়া নেৰা নেপেৰা বৰষুণ দিয়াৰ ফলত চাৰিওফালে পানী হৈ গৈছে আৰু টাউনৰ মাজমজিয়াতো পানী হৈ গৈছে হোটেলৰ ওপৰৰ ফ্ল'ৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ এইফালে পানী দেখিবলৈ পাইছে সেইফালেতো পানী দেখিবলৈ পাইছে আৰু এইফালে ৰাস্তাত দেখুৱাইছোঁ চাওকচোন ইমান পানী হৈ গৈছে যোৱাকালি আমি যিকেইটা পাৰ্চেল ৰিচিভ কৰিবলগীয়া আছিলে সেই পাৰ্চেলকেইটা ৰিচিভ কৰি ল'লোঁ বাৰু আৰু আজি ওলাই আছোঁ একেবাৰে ঘৰলৈ ডিব্ৰুগড়তে বা এগৰাকী আছে আৰু বা গৰাকীয়ে কৈছে যিহেতু ডিব্ৰুগড় আহিলে আমাৰ ঘৰত সোমাই যাবা কিন্তু দেই যিমানে আপোন মৃত্যুৰ কুটুম নহওক কিয় যদিহে অহা যোৱাটো কমাই দিয়ে তেতিয়া আপোনতাটো কমি যায় আৰু ঠিক সেইদৰে অচিনাকি মানুহ এঘৰলৈকে হওক বা অচিনাকি মানুহ এঘৰৰ ঘৰতে হওক আপুনি গৈ আপোনতাটো যদি বনায় সেই আপোন মৃত্যুৰ কুটুমে নগৈ যিটো ৰিলেশ্যন একেবাৰে বেয়া কৰি পেলাই তাতোতকৈও আপুনি ভাল হ'ব পাৰিব আৰু সেয়েহে বাগৰাকীয়ে যিহেতু মাতিছে আৰু বাগৰাকী আমাৰ এজন ভাল ছাবস্ক্ৰাইবাৰ হয় আগৰে পৰা আমাৰ ভিডিঅ' চাই আৰু ডিব্ৰুগড়তে ঘৰ বুলি কৈ আছিল আৰু সেয়েহে যিহেতু গম পালোঁ তাত সোমাই যাওঁ বুলি ভাবিছোঁ একেবাৰে অসমৰ প্ৰতিটো চুকতে আপোন মানুহ বনাই পেলাব বিচাৰোঁ তেজৰ সম্পৰ্কৰে নহ'লেও হৃদয়ৰ সম্পৰ্কৰে ঐ ওলালা ঐ দেখা মাতা শুন কোলা মা যোৱাকালি পখিলা বেটিয়ে মাকক কি বুলি মাতি আছে কোলা মা মানে তাই কালিমা এজনী দেখা পালে ইউটিউবত ভিডিঅ' চাই থাকোঁতে আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত মাকক কি বুলি কয় কোলা মা মানে কালিমাই জিভাখন উলিয়াই নিদিয়ে জানো আৰু ধনুকলি যে সেই সময়তে জিভাখন উলিয়াই দিলে তাৰ পিছতে কোৱাখন দেখা কালিমা কোৱা আকৌ মাৰিলে ন কালি কওঁতে মাৰিলে ন কালি মাৰ খালে যে সেয়েহে আজি নকয় আৰু এইটো ৰুমতে থাকিলোঁ যোৱাটো ৰাতি আৰু এতিয়া ওলাই থাকোঁ মানে লগততো একো বস্তু অনাই নাই আমি অকল মানুহকেইটাইহে আহিছিলোঁ লগে যামগৈ বুলি কিন্তু যোৱাও নহ'ল মানে থাকিবলগীয়া হ'ল যোৱা ৰাতি আহোঁতে বৰষুণ দিলে তোমাৰ নামটো কি হয় কি বুলি কৈছে পখিলা লিপষ্টিক চুমুটা দিয়া তোমাৰ চুমুটিটা কথা বলোৱা যাব লাগে কেলে কান্দিছানো মনে থাকিব নোৱাৰা নেকি এইফালে চাওঁ হাই কৈ দিয়া ছোৱালীজনী কান্দিছে হাই কৈ দিয়া আৰু আমাৰ পখিলা বেটিয়ে যে মোৰ মোবাইলটো যে পানীত পেলাইছিলে আৰু সেই মোবাইলটো বনাবলৈ ছাৰ্ভিচ চেণ্টাৰ নিব লাগিব এতিয়া আৰু ছাৰ্ভিচ চেণ্টাৰত কি কয় চাওঁ পানী যিহেতু পানী সোমাল মানে পানী সোমোৱা নাই কেমেৰা লেন্সত পানীৰ এটা ভাৱ থাকি গ'ল আৰু সেই ভাৱটোৰ বাবে মানে ফটো মাৰিলে একেবাৰে ফটো ঘোলা ওলায় আৰু সেয়েহে মানে ছাৰ্ভিচ চেণ্টাৰতো সোমাই সেই বাজনী ঘৰলৈকে যাম আৰু যাব লাগে দেখা বেগ চেক লৈ একেবাৰে ছোৱালী ৰেডি আৰু ময়ো লৈ লওঁ হেলমেট আৰু লৈ লোৱা তোমাৰ হেলমেট ওলাই থাকোঁ এতিয়া যিহেতু ঘৰলৈ গৈ আছোঁ আৰু ৰাস্তাৰ পানী শুকালে নে নাই শুকোৱা জানো পানীৰ কথা কিয় কৈছোঁ মানে বাইকখন উলিয়াব লাগিব যে ঐ ব'লা কালি বিল পে'মেণ্ট কৰা হৈছিলে হা ভোটাৰ ID 2টা আৰু মোবাইলটো চাৰ্জত দিয়া আছে এইকেইদিন খুব কাৰেণ্ট কাটিছে ন ডিব্ৰুগড় বেটি আহা যোৱাকালি ৰাতি বাইকখন ইয়াতে থলোঁ আৰু এইফালে দেখিবলৈ পাইছে পানী পাই ৰাস্তাত বহুত পানী হৈ গৈছিলে হয় নাই বহুত পানী হৈছিলে ব'লা ওলাই থাকোঁ এইফালে ককাইদেউ পানী বহুত হৈছে কাৰেণ্ট বহুত কাটিছে ন অহ তেল কেইঘাট আছে জানো আনাখন অকণমান এইটো ৰাস্তাই ডুবিছেনে বেলেগ ৰাস্তাও ঠিক আছে ধন্যবাদ আহোঁ বাৰু দেই লগ পাম আপোনাৰ ইয়াতে বকুলত টাটা দি দিয়া ৰাতি বাইকখন ইয়াত থলোঁ পাই ইয়াত কালি ৰাতিটো থাকি চিনাকিয়ে হ'লোঁ মানুহসকলৰ লগত বহিলোঁ বা আহোঁ দেই এইফালে যাব পাৰি ন অপেন আছে নহয় ন এণ্ট্ৰি কাৰেণ্টৰহে অসুবিধা হৈছে বহুত বেছি অসুবিধা হৈছে মানুহসকলৰ এতিয়া লাহেকৈ পাৰ হৈ লওঁ পাৰ হৈ কিনি বাজনী ঘৰত যোৱাৰ আগতে মই ছাৰ্ভিচ চেণ্টাৰত প্ৰথম সোমাই লওঁ ৰাস্তা দি পানী বাগৰিছে ইয়াত লাহে কেনে পাৰ হ'ব লাগিব মানুহ গৈ আছে এইফালে ন এণ্ট্ৰি লগাই থৈ দিছে বাৰু পাৰ হৈছোঁ তথাপিতো চেমচুং ছাৰ্ভিচ চেণ্টাৰ আহি পাই গ'লোঁ বাইক পাৰ্কিং ক'ত কৰোঁ সেইটোহে লাগিছে জেগাই নাই দেখোঁ ইয়াতে ৰখাই দিছোঁ নামা বাইক থ'বলৈ জেগা নাই দেখোঁ হয় ভাল ক'ত ইয়াতে ঘৰ নেকি
অঁ ঠিক আছে আহোঁ পটককেনে আহা এতিয়া যাব লাগিব ওপৰলৈ ইয়াত আছে ছাৰ্ভিচ খুলিলে নে নাই খোলা জানো ধৰি ল'বা হা ওপৰত উঠোতে লাহে লাহে যাবা দেই বেটি চেমচুং কাষ্টমাৰ ছাৰ্ভিচ এইফালে ছাৰ এইটো চাই দেখোন পানী সোমালে লেন্সত ব'লা গৈ থাকোঁ পিছত আহিব লাগিব এইফালে ভণ্টি কেইজনীমান অ' তুমি যোৱাগৈ নেকি এই মানুহ পালে লগত গুচি যায় যে জীয়াৰে পিছতে আহিব লাগিব আৰু থৈ যাবলগীয়া হৈছে মানে যিখিনি বস্তু ন সেইখিনি বস্তু আনিবলগীয়া আছে কেমেৰাৰ যিখিনি পাৰ্ট হয় টাটা দি দিয়া পিছত যাবা লৈ লোৱা অঁ আহা অঁ লৈ লোৱা তুমি পটক কেনে মানুহৰ লগ লৈ লৈ যাওঁ আহা আহা অঁ অঁ লৈ লোৱা জোৰ জবস্কাই ঠিক আছে লগ পাম দেই ব'লা এই ছোৱালীজনীয়ে পটককৈ মানুহক আপোন কৰি পেলাব পাৰে ভাল ভাল এই দাদা নহয় দেৱিকা হোটেলত আছিলে নেকি অঁ দেৱিকা অঁ লাইভ এটা পাইছিলোঁ অঁ কালি ৰাতি অঁ বৰ ভাল যিহে পানী আছে পাৰ হৈ লওঁ পাৰ হৈ কিনে একেবাৰে ওলাই থাকোঁ এতিয়া বাজনী ঘৰতে ভাত খাবগৈ লাগিব ভোক লাগিছে বেটিও কি হৈছে তোমাৰ য'তে ত'তে যাবগৈ বিচৰা দেখোঁ অহ এনেকৈ হ'লে কি হ'ব বহা বহা এতিয়া যাব লাগিব আমি থানা চাৰিআলিৰ আগেদি ওলাই থাকোঁ যিহে পানী হৈছে পানী কেতিয়া শুকাব আৰু দেই এতিয়া লেফ্ট এতিয়া এইফালে ইণ্ডিকেটাৰ দি ওলাই থাকোঁ আচৰিত পানী লাহে লাহে পাৰ হ'ব লাগিব বাইকৰ পিছে পিছে মইতো চিনি নাপাওঁ ন নহ'লে গাঁতত সোমাই পৰিব লাগিব সেই তাৰলৈকে পানী বাপৰে বাপ ডিব্ৰুগড় একেবাৰে ডুবি আছে এইকেইদিন আৰু তাতে কাৰেণ্টটো দিয়া নাই কাৰেণ্ট নিদিয়াৰ কাৰণে মানুহসকলৰ খুবেই প্ৰব্লেম হৈছে যোৱাকালি মই ফেচবুকত লাইভ এটা আহিছিলোঁ আৰু লাইভটোত কোৱা হৈছিল ডিব্ৰুগড় আহিছোঁ বুলি আৰু ডিব্ৰুগড়ৰ পৰা এটাও কমেণ্ট অহা নাছিল আৰু মই তেতিয়া গম পাইছিলোঁ বাৰু বৰষুণ দি থকাৰ বাবে যিহেতু পানী হৈছে ন কাৰেণ্টটো খুবেই কাটিছে ন আৰু সেয়েহে বহুতে গম পোৱা নাই মানে নহ'লে মাতিলেহেঁতেন বহুতৰ ঘৰত আৰু যিদৰে বাইগৰাকীয়ে মাতিছে পানী কিন্তু প্ৰায় 1.5-2 কিলোমিটাৰ দূৰলৈকে আছে এইডোখৰৰ পৰা নাই আৰু এইফালে ঘড়ী টাৱাৰৰ পৰা অলপ আগলৈ যাব লাগিব আমি এইফালে দেখিবলৈ পাইছে মিলন নগৰ খনিকৰ পথ আৰু জগন্নাথ মন্দিৰ ইয়াতে ৰৈ দিবলগীয়া হ'ল বাঁহ ভাগৰ দোকান ইয়াতে আছে সেয়া ভিনদেউ ওলাই আহিছে কি খবৰ ভাল বা ক'ত ঘৰত আছে নেকি সেয়া তাকে ঠিক আছে আহোঁ বাৰু দেই বা ঘৰতে আছে ন আহিছোঁ বাৰু ভিনিক ইয়াতে লগ পালোঁ বাৰু আমি এতিয়া ওলাই থাকোঁ 7 সাগৰ 13 নদী পাৰ হৈ বাৰ ঘৰত যাবলগীয়া হৈছে পানী হৈছে এইফালে পানী পাৰ হ'লোঁ বাৰু পানী পাৰ হোৱাৰ পিছতে ঘৰটো বুলি কৈছে মোৰ কেমেৰা একেবাৰে চাৰ্জে নাইকিয়া হৈ গ'ল পেণ্ডেল এটা পাৰ হৈছোঁ বাৰু আকৌ পানী পানী ইমান পানী আচৰিত পানী দেখোঁ নামা ভিনদক তাতে লগ পালোঁ দোকানতে আছিলে আহি পালোঁ দেই বিচাৰি আহি পালোঁ আৰু হেলমেট ধৰা বোলে মাটি কোমল হৈ আছে ইমান পানী ড্ৰেইন নাই নেকি ড্ৰেইন নাই ইয়াত কি গোটেই পানী হৈছিলে বেছি দেৰি নকৰোঁ গম পাইছা নাই সোনকালে ওলাব লাগিব ভাতটো খাই ওলাই থাকিম কি ভাত বনাইছেনে নাই বনা তাও ঠিকনা নাই ভাত খাই ওলাই থাকিম দুইজন লাগি আছে নেকি ভাত ৰেডি হ'ল হ'ব আৰু আহক ভাত ৰেডি কৰিছে মাংস এইফালে ভাত হৈ গ'ল আৰু সেইটো চোৱা ভাত আছে কি এইটো ক'ৰ পৰা আনি থৈছে আইতা কয় অকল নামটো কি ৰাখিছে ইয়াত চাৰা কাক ফ্ৰক পিন্ধাই দিলা পুতলা এইটো নোলাগে এইটো ভাত পানী খাই ল'লোঁ এতিয়া আকৌ ওলাই থাকোঁ মানে কাবেৰী বা ভাগৰ এখন পাৰ্লাৰ আছে পাৰ্লাৰ নে কি হয় মেকআপ ষ্টুডিঅ' ফটো মৰাতে ব্যস্ত এইফালে যাওঁ লগ পাম বাই দেই ওপৰত কি আছে কি ষ্টুডিঅ' ওপৰত বনাইছে ধুনীয়াকৈ বনাইছিলে এনেই টকাখিনি খৰচা কৰিলে ন এইফালে পানী হৈছে ন আৰু পানী হোৱাৰ বাবে আহিব নোৱাৰে ষ্টুডেণ্ট ভিনদেউ ক'ত দোকান বলক খাই বৈ ল'লোঁ এতিয়া ওলাই থাকোঁ বেলিও পৰিবলৈ হৈছে বাৰু কাবেৰী বাৰ লগত বেটি যাব নেকি বেটি বাপৰে পানী আহা বহি লোৱা ক'ৰবাত গাত আছে যদি সোমাই নপৰিলেই হৈছে এইফালে কাবেৰী বা দোকান ইয়াতে আছে জলদি ওলাই থাকিম
দোকানখন চাই যাওঁ দেখাওঁ বুলি কৈছে একেবাৰে তাৰপিছত ওলাই থাকোঁ বাই মেকআপ ক'ত কৰে মেকআপ হা? মেকআপটো ইয়াতে ইয়াতে বৰ্তমান মই এনেই সৰু সুৰা পাৰ্টি মেকআপ আৰু মাতিলেও ঘূৰি যায় নৰ্থ ইষ্টতে ঘূৰিয়ে থাকোঁ গোটেই ঘূৰি ফুৰে ন এবাৰ ঘূৰি ফুৰোঁতে আমাৰ ঘৰলৈ আহিছিলে অঁ সেনেকৈ ঘূৰি ফুৰে এবাৰ ক'ত গৈছিলোঁ বাৰু আমি ক'ত গৈছিলে আমাৰ ঘৰত আহিছিলে যে আমি হেৰি লখিমপুৰ অঁ লখিমপুৰ যাওঁতে সোমাইছিলে অঁ লখিমপুৰ যাওঁতে তোমালোকৰ তাত সোমাইছিলোঁ এই কণ্টেক্ট নম্বৰ এটা দিয়া আছে কণ্টেক্ট কৰিব খুব ধুনীয়া মেকআপ কৰে যাব হ'ল নহয় তুমি আজি এযাওঁ আকৌ দিয়া থাকিম যাব বোলে। লাগে আৰু এইফালে 15 দিনৰ এটা কোৰ্চ আছে কিমান টকা এইটো এইটো যে এবাৰ মানে ছামাৰ ভেকেশ্যনৰ কাৰণে অফাৰ দিয়া নিচিনা দিছোঁ আৰু মানে তোমাৰ এইটো 15 ডেইজত 12,000 এইবাৰ মই ফাৰ্ষ্ট টাইম এনেকৈ শিকাই আছোঁ ফাৰ্ষ্ট টাইম আমি ওলাই থাকোঁ ভিনদেউ আহোঁ বাইদেউ আহোঁ বাই বাই আহিলে লগ পাম থাকিব আহিবা দেই টাটা কৈ দিয়া অঁ যাব নিবিচাৰে যাব লাগে হা লৈ লোৱা দাঙি লোৱা কেনেকৈ ল'লা মই যাম নহয় অঁ মা নাযায় মা ইয়াতে আহা তুমি মই পাপাহে যাম যাওঁ দেই পলাওঁ নহ'লে নহ'ব কান্দিব এতিয়া কান্দিছেই অহ খুব কান্দিছে অঁ কি খবৰ নাপালোঁ অঁ কি হ'ল তুমি নাই পোৱা নি পাইছোঁ তাকে মই এই কি কয় ইণ্টাৰভিউ এটা আছিলে মোৰ ক'ত আছিলে মহেন্দ্ৰ ফাইনেন্সত দিবলৈ অঁ মহেন্দ্ৰ ফাইনেন্স অঁ বাকী ভালে আছে ভালে অঁ এই দেখিবলৈ বেলেগ বেলেগ ভিডিঅ' চাই আছোঁ অঁ এতিয়া ক'ত যায় এতিয়া দোকানলৈ আহিছোঁ অঁ দোকানলৈ লগ কৰিবলৈ বুলি আহিছিলোঁ আপোনাক লগ কৰিবলৈ বুলি গুচি আহিলোঁ অকণ সোনকালে অঁ অঁ কৈ এতিয়া ঘৰলৈ যাবগৈ অঁ ঘৰলৈ অঁ ঠিক আছে বাৰু আহোঁ লগ পাম আকৌ পখিলা বেটীয়ে খুব কান্দিছে তাই বেচেৰি কাৰোবাক লগ পালে হৈ গ'ল আৰু কান্দিব মানে তাই কি আদত বনিলে তাইহে জানিব তাই হাত দুখন ধৰা না পিঠিত পিটি আছে যাওঁ ধৰি লহন দেখা নামাৰে কেলৈ মাৰি আছে অহ আকৌ আহিম নহয় আমি পখিলা বেটীৰ মানুহৰ প্ৰতি মৰম আৰু হেঁপাহটো বহুত বেলেগ মোৰ যিদৰে তাইও সেইদৰে আৰু খালি মই কান্দি দেখুৱাব নোৱাৰোঁ আৰু তাই কান্দি একেবাৰে নাৰ্ভাছে হৈ যায় এইফালে যাব পাৰি তিনিচুকীয়া আৰু এইফালে হৈছে ধেমাজি চিলাপথাৰ এইফালে যাব লাগিব আমি সেই আগৰ গাড়ীখনে ছিগনেল দিছে কিয় জানো অঁ কওক ক'ৰ পৰা ডিব্ৰুগড় কিয় কামত কেলৈ ৰখিবলৈ কৈছে জানো অঁ আমি ডিব্ৰুগড় গৈছিলোঁ বাকী ভালে আছে ক'ৰ পৰা আহিলে হয় আমি হেৰি আমিও ডিব্ৰুগড়তে আছিলোঁ অঁ ডিব্ৰুগড় কিয় কামত কিবা কামত বৌক দেখি কিনে মই অঁ আমি পটাপট আহিছোঁ তাতে ৰৈ আছিলোঁ অঁ বোলো মানুহজন লগ কৰি যাওঁ বাকী ভালে আছে অঁ এতিয়া ক'ত যায় আমি এতিয়া ঘৰত যাম আমাৰ ঘৰ লখিমপুৰ অঁ লখিমপুৰত অঁ ইয়াত আহিছিলে কামৰ কাৰণে অঁ বাকী ভালে আছে ন ঠিক আছে আহোঁ বাৰু দেই লগ পাম আকৌ কেতিয়াবা লখিমপুৰ গ'লে লগ পাম ঠিক আছে আহোঁ ভাল লাগে দিয়কচোন এনেকৈ মানুহসকলক ৰাস্তাত লগ পালে এইফালে আহি পাই গ'লোঁ চুকাফা তিনিআলিৰ পৰা আমি এইফালে যাব লাগিব তেতিয়াহে পামগৈ একেবাৰে বগীবিল এইফালে গাড়ীখনে কি লিলিমাই কৰি আছে অঁ কাজিয়া লাগি আছে সেইকাৰণে সেইফালে সোমাব লাগিব এইডোখৰ জেগাত খুব কাজিয়া হয় কাজিয়া কিয়নো হয় গাড়ীৰ ইখন গাড়ীত সিখন গাড়ীত টনাটনি হৈ থাকে যে ধেমাজি ডিষ্ট্ৰিক্টৰে আৰু ডিব্ৰুগড়ৰে মাজত বনাইছে এখন চান্দা গেট আৰু এই চান্দা গেটখন বনি শেষ হোৱাৰ পিছতহে চাগে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ ৰাস্তা অলপ ভাল দিব চাগে এইফালে দেখিবলৈ পাইছে বনাই থকা হৈছে চান্দা গেটত ধান্দা কৰি পোৱা পইচা দি বনাব আৰু ইয়াৰ পৰা আৰম্ভ লাহে লাহে ৰাস্তা ভঙা পাবলৈ আমিও আহোঁতে এইফালে দেখিবলৈ পাইছে আহি পাই গ'লোঁ বগীবিল ব্ৰিজৰ পৰা বাৰু আমাৰ ঘৰ বেছি দূৰ নহয় পামগৈ সোনকালে এইডোখৰ জেগাতটো অলপ স্পীড চলাব পাৰিলোৱে বগীবিল দলং পাৰ হোৱাৰ পিছত আৰু স্পীড চলাব নোৱাৰি কিয়নো ৰাস্তা বহুত বেছিয়ে বেয়া পিছফালে চাব লাগিব লাহেকেনে তাৰপিছত পাৰ হ'ব লাগিব এইফালে উঠি গ'লোঁ বগীবিল ব্ৰিজৰ ওপৰত অসমত যিকেইখন নতুন ব্ৰিজ বনাইছে কলীয়া ভোমোৰা আৰু শৰাইঘাট দলঙৰ বাহিৰে বাকীকেইখন দলং বনাইছে আৰু সেইকেইখন দলঙৰ নাম দিব লাগিছিলে অসমৰ যিসকল ৰজা আছিল কোচৰে ৰজা হওক বা আহোমৰে ৰজা হওক তেওঁলোকৰ নামেৰে ৰখাহেঁতেন খুবেই বেছি ভাল আছিল লাচিত বৰফুকন দলং বোলে শুনিয়ে কিবা এটা ভাল লাগিল হয় নহয় জানো চিলাৰায় দলং বুলি ক'লে শুনিয়ে কিবা এটা ভাল লাগিল হয় পিছে বগীবিল দলং যিজনে নামটো দিছে ভাবি চিন্তিয়ে হয়তো দিব পাৰে নাজানো দেই ভাৰতৰ সকলোতকৈ দীঘল পকী দলং হৈছে বগীবিল দলং তলে ট্ৰেইনো যাব পাৰে ওপৰে গাড়ীও যাব পাৰে যাতায়াতৰ বাবে দুইটা সুবিধা হয় ন সেয়েহে ইয়াৰ ভিউটো চেক কৰক না কি ধুনীয়া লাগিছে অহৈ এইফালে চাওক অহৈ যাব পাৰি অঁ
নুখুজিলে লাইচেঞ্চ লাহে কেনে পাৰ হৈ আহিলোঁ যাবলৈ কৈছে এজনক ৰখাই থৈ দিছিলে মানে হেলমেট নাই পিন্ধা ন হয়তো সেইটো কাৰণে চাগে লাহে কেনে পাৰ হওঁ বৰষুণ দিও হৈছে ন আৰু পায়ে বাপৰে পায়ে দেখিবলৈ পাইছে সেয়া গাড়ীবোৰ বাপৰে ইমান ডাঙৰ ডাঙৰ গাঁত মই কৈছিলোঁ নহয় বগীবিল দলং পাৰ হ'ম আৰু বেয়া ৰাস্তা পাম এইবোৰ চাওক যদি চকা সোমাই যায় গ'ল আৰু বাইক ক'ত লুটি খাব আৰু যদি স্পীড ৰানিঙত আহে মোৰ যিটো GoPro কেমেৰা ন আৰু এই কেমেৰাটো যে ভাঙিলে ডিছপ্লেখন এইফালে দেখিবলৈ পাইছে GoPro Hero 11 কেমেৰাটো এই এনেকুৱা ৰাস্তাবোৰৰ কাৰণে ভাঙিলে বুলি ক'ব পাৰি মানে চাওকচোন ৰাস্তা কেনেকুৱা হয় আৰু এইফালে চাওক যদি সোমাবলগীয়া হয় যদি পেচেণ্ট ডিব্ৰুগড়ত নি থকা হয় ন ইয়াত পেচেণ্টো যাব আৰু লগতে ড্ৰাইভাৰ হেণ্ডিমেনো যাব এইফালে পুলিচ ৰখি আছে কিবা হৈছে চাগে পাৰ হ'ব দিছে মানে কি হৈছে জানো এক্সিডেণ্ট নেকি নে কিবা হৈছে ঢেৰ মানুহ দেখোঁ কি হৈছে ৰ'বা সুধি চাওঁ কি হৈছে ইয়াত হা গৌৰৱ গগৈ এটা আহিছে বোলে চাই যাওঁ ৰ'বা নামা মামা আৰু গৌৰৱ গগৈ দুইজনকে ভাল লাগে চাবানে চাই যাওঁ আহা নেদেখা মানুহ চাই যাওঁ যিহে মানুহ হৈছে যাব নোৱাৰি এইফালে ওচৰৰ পৰা দেখিছোঁ দেই যিহে ভিৰ লগাইছে আৰু এইবোৰ হাইকোৰ্টে 2022 চনত এই পইচা দিবলৈ কৈছিলে কিন্তু গভৰ্ণমেণ্টে দিবলৈ কিবা কৰা নাই মানুহসকলে ৰাস্তাৰ আশা কৰি আছে কৰিবই ন ইমান বেয়া ৰাস্তা আৰু সেয়েহে লাহে কেনে পাৰ হৈ যাওঁ ঐ কি খবৰ ক'ত যোৱা হয় সেয়া ভাল বাই ব'লা যাওঁ ব'লা কোনে বাই দিলে গৌৰৱ দাদা বুলি ক'ব নে খুৰা মানে মোতকৈ ডাঙৰ হ'ব ডেকাই হৈ আছে ল'ৰা আমি ওলাই থাকোঁ প্ৰায় ইয়াত বহু সময় ৰখি দিলোঁ মই ভাবিছিলোঁ কিবা এক্সিডেণ্টে হৈছিলে নেকি ইমান মানুহ জমা হৈ আছিলে নহয় গৌৰৱ দা আহিছিলে মোৰ জীৱনত প্ৰথমজন ৰাজনীতিৰ এনেকুৱা মানুহ দেখিছোঁ ৰাস্তাৰ মাজত গাড়ী ৰখা সকলোকে লগ কৰা যি কি নহওক যোনেই নহওক গৌৰৱ দাই হওক বা মামাই হওক এই আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ ৰাস্তাবোৰ সোনকালে দিলেই হয় আৰু বিশেষকৈ ক'বলৈ গ'লে এই মেডিকেলৰ ৰাস্তাটো আটাই আপোনাৰ ঢাকন খুলি গ'ল তেলৰ ৰখাই কিনি মাৰি লওক তেলৰ ঢাকন তেলৰ ঢাকন কি টেংকি খুলি কিনি ক'ৰবাত পৰিবগৈ ৰাস্তা পেট বিষাই গৈছেগৈ মোৰ টেকেচনি খাই তথাপিতো হাঁহি ওলাই গৈছে মোৰ ব্যক্তিগতভাৱে ৰাস্তাটো যাবলৈ মই সেইবিলাক বকি থকা নাই ৰাইজক লাগে গোটেই ৰাইজক লাগে এইটো গাঁতত চকা সোমালে কি হ'ব বাৰু ৱেলকাম টু চিলাপথাৰ সোমালোঁ আমি চিলাপথাৰ পালোঁ ধৰি লোৱা বেটিক ধৰি ল'ব দিয়া পৰিব সেইফালে আমিও আহি পাই গ'লোঁ সোমাই দিওঁ আৰু মিস্ত্ৰী গ'ল নে মিস্ত্ৰী আছে মিস্ত্ৰীয়েহে জানিব আৰু মিস্ত্ৰীয়ে কৈছিল ঘৰ কমপ্লিট হৈ গ'ল বুলি হ'ল নে নাই হোৱা মিস্ত্ৰীয়েহে জানিব পটাপট যাওঁ ঘৰটো চাওঁ কিমানখিনি আগবাঢ়িলে আটা ক'ত যায় হয় বজায় সেইফালে আহি পাই গ'লোঁ ঘৰ সেইফালে গ'ল নে আছে চাইকেল কেইখন আছে যেতিয়া মিস্ত্ৰীও আছে বেটি নামা পটাপট পাপাটি গাড়ী গ'ল নি পাপাটি আছে চাগে বা শুই আছে আৰু কাম আগবাঢ়িছেগৈ আৰু ন বাকী হৈছেগৈ হৈছেগৈ ন দাই পাইছেনে কাকা কিবা দেখাইছে কি দি পঠালে মোৰ কাৰণে নাইটি এটা তোমালৈ গেঞ্জি এটা মই গেঞ্জি নিপিন্ধে দেখোন থৈ দিবা এতিয়া সকাম চকাম পাতিলে কেতিয়াবা পিন্ধিব লাগে কেতিয়াবা দৰকাৰ হয় ইমান বেয়া ৰাস্তাত বাইক চলাই অহা গমটো পাইছে হাত ভৰি পুৰা বিষাই গৈছে আৰু সেয়েহে টিভি অলপ চাওঁ তাৰ পৰা টোপনি যাওঁ যোৱাকালি আমাৰ চেনেলত এটা ডিব্ৰুগড়ৰ পৰা ভিডিঅ' আপলোড কৰা হৈছিলে এই ভিডিঅ'টো চাবচোন খুবেই বেছি ভাল পাব একদম ডিব্ৰুগড়ত লাইভ যেতিয়া পানী হৈছিল বৰষুণ দিছিল 5 মিনিটত পানী ফুল হৈ গৈছিল ডিব্ৰুগড়ত এই ভিডিঅ'টোতে পাব যি কি নহওক ভালে কুশলে আহি পালোঁ ঘৰলৈ আৰু যিহেতু ঘৰলৈ আহি পালোঁ আৰু সেয়েহে মানে আৰু একেবাৰে দুখ ভাগৰে আহি পাইছোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ কিয়নো অহা কাইলৈ আপোনালোকক দেখুৱাব লাগিব আমাৰ যিটো ঘৰ মিস্ত্ৰীসকলে বনাই আছিল ন আৰু তেওঁলোকে কমপ্লিট হ'ল বুলি কৈছে আৰু ময়ো চোৱা নাই অহা কাইলৈ চাব লাগিব আৰু যি কি নহওক আজিৰ ভিডিঅ'টো যদিহে ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু যদিহে ডিব্ৰুগড়ৰ পৰা চাই আছে তেনেহ'লে ডিব্ৰুগড় বুলি কমেণ্ট কৰিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আজিলৈ বৰ বেছি ভিডিঅ'টো দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰিছোঁ টাটা বাই বাই